চিলিণ্ডাৰৰ পিছতে এইবাৰ যুদ্ধৰ প্ৰভাৱ পৰিছে পেট্ৰল ডিজেলৰ ওপৰত। অসমৰ বিভিন্ন প্ৰান্তত এতিয়া নাটনি পেট্ৰল ডিজেলৰ। প্ৰায়সমূহ তেল ডিপো পেট্ৰল ডিজেলৰ নাটনিৰ বাবে বন্ধ হৈ পৰিছে। আৰু যিসমূহ ডিপোত তেল আছে সেইসমূহতো গ্ৰাহকৰ দীঘলীয়া শাৰী। নিৰ্দিষ্ট মাত্ৰাৰ তেলহে গ্ৰাহকক যোগান ধৰা হৈছে ডিপোসমূহত। যোৰহাটতো বন্ধ হৈ পৰিছে এটাৰ পাছত আনটো তেল ডিপো। গহপুৰৰ তেল ডিপোসমূহতো নাটনি হৈছে পেট্ৰল ডিজেলৰ। আৰু এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক পৰশ শইকীয়াই। যুদ্ধৰ ফলত এতিয়া ইন্ধনজাত সামগ্ৰী নাটনি হৈছে ভাৰতবৰ্ষত। তাৰ সমান্তৰালকৈ অসমৰ গহপুৰৰ যিসমূহ পেট্ৰল পাম্প আছে, পেট্ৰল পাম্পসমূহত পেট্ৰল ডিজেলে নাটনি হোৱা পৰিলক্ষিত হৈছে। মই গহপুৰৰ ঘাঁহিগাঁওস্থিত যিটো পেট্ৰল পাম্প ইণ্ডিয়ান যিটো অইলৰ পেট্ৰল পাম্প, সেই পেট্ৰল পাম্পত আহি উপস্থিত হৈছোঁ। ইতিমধ্যে দেখিছে যে তেওঁলোকে ইয়াতে লগাই ৰাখিছে যে সামগ্ৰিক দৃশ্য মই দেখাইছোঁ যে এখন বোৰ্ড লগাই দিছে যে আউট অফ ষ্টক ডিজেল পেট্ৰল আউট অফ ষ্টক এনেকৈ লগাই ৰাখিছে। বিভিন্ন যাত্ৰীসকল আহিছে, যিহেতু এটা তেল নাইকিয়া হোৱাত তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে। মই পোনে পোনে ভাইটি তোমাৰ ওচৰলৈ আহিছোঁ, তুমি তেল ভৰাবলৈ আহিছিলা, এতিয়া বৰ্তমান ইয়াতে তেল পোৱা নাই, নিশ্চয় এতিয়া যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে। অসুবিধাটো হৈছে আৰু এতিয়া তেলটো নাই ইয়াত। তেল ভৰাবলৈ আহিছে, তেল ভৰাবলৈ বাইকত তেল আছিল নে নাছিলে? তেল আছে অলপ, আৰু অলপ থকাহেঁতেন এতিয়া অলপ মানে কমি গৈছে। এতিয়া আগৰ তেল ডিপুসমূহত যিহেতু আহিছে, সেইসমূহ তেল ডিপুতো তেল নাই নেকি? তেল আগতে আছিলে, এতিয়াহে নাইকিয়া হৈছে। হয়, মই একচুৱেলি ভাইটি তুমিও আহিছা তেল ভৰাবলৈ। দেখা পোৱা গৈছে যে যিহেতু দুখন দেশৰ মাজত যে যুদ্ধৰ ফলত ইন্ধনসমূহ নাটনি হৈছে, পেট্ৰল ডিজেল লগতে চিলিণ্ডাৰ এইসমূহ নাটনি হৈছে। তাৰ সমান্তৰালকৈ আজি যিটো গহপুৰৰ ঘাঁহিগাঁও যিটো তেল ডিপো আছে, পেট্ৰল ডিজেল আজি দেখা নাই, তোমালোক ভৰাবলৈ আহিছে, কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে? আমি এফালে যাব আহিছিলোঁ, এতিয়া তেলটো পোৱা নাই, বহুত অসুবিধা হৈছে বাৰু। অসুবিধা হৈছে। আকৌ পুনৰবাৰ মই দেখাইছোঁ, ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱ আছে, প্ৰণৱে ইতিমধ্যে তাৰ সামগ্ৰিক দৃশ্যসমূহ দেখাইছে। ইতিমধ্যে যিহেতু গহপুৰস্থিত যি ঘাঁহিগাঁৱৰ তেল ডিপো আছে, তেল ডিপোত ইতিমধ্যে পেট্ৰল ডিজেল এয়াৰসমূহ ইতিমধ্যে তেওঁলোকে ইয়াতে খতম হৈছে। যিহেতু যাত্ৰীসকলৰ অহা যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে। চিলিণ্ডাৰো ইতিমধ্যে ইয়াতে নাটনিসমূহ হৈছে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ গহপুৰতো। এতিয়া গহপুৰৰ বিভিন্ন যিসমূহ দুৰ্নিবতীয়া যান বাহন আছে বা যিসমূহ গাড়ী আছে, গাড়ীসমূহৰ যাতায়াতৰ ক্ষেত্ৰত অসুবিধা হৈছে। আৰু এজন লোক আহিছে, মই কথা পাতিবলৈ যত্ন কৰিম। তেখেতো ইতিমধ্যে যিটো ঘাঁহিগাঁওস্থিত তেল ডিপো তেল ভৰাবলৈ আহিছে। ইতিমধ্যে আপুনি নিশ্চয় তেল ভৰাবলৈ আহিছিলে চাগে? এতিয়া ইয়াতে যিহেতু দুখন দেশৰ মাজত যুদ্ধৰ ফলত ইয়াতে পেট্ৰল এতিয়া নাইকিয়া, আপোনাৰ টেংকিত চাগে তেল নাই এতিয়া? নাই, যেনে ঘৰ পামগৈ নাপামগৈ তাৰো কোনো মানে সিদ্ধান্তই হোৱা নাই। অসুবিধাৰ সন্মুখীন হ'ব এতিয়া? যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব।